বিভীষণৰ লংকা ত্যাগ। বিভীষণে ক্ষন্তেক সময় বিবেচনা কৰি পুনৰবাৰ ৰাৱণক ক'লে, হে মহাৰাজ, তুমি যি কৰ্ম আচৰণ কৰিলা ইয়াত মোৰ মন দূষিত হোৱা নাই। যিবিলাক ঐশ্বৰ্য মদত অতিশয় মত্ত তেওঁলোক এনেকুৱাই কুস্বভাৱৰ হয়। ইয়াৰ কাৰণে মোৰ বৰ দুখ নাই। মই তোমাক পৰিহাৰ কৰি আহিলোঁ। মোৰ একমাত্ৰ খেদ এইটোৱে মনত ৰৈ গ'ল, ৰাক্ষসকুল তোমাৰ দুখতে ধ্বংস হ'ব। এনে বাণী শুনি লংকাপতি ক্ৰোধিত হ'ল। বিভীষণক পুনৰ ক'লে, জানো বিভীষণ জ্ঞাতিৰ হৃদয়। জ্ঞাতিৰ বিপদ দেখি আনন্দিত হয়। জ্ঞাতিৰ মাজত কোনোবা যদি ধনী হয় তাক দেখি অন্য জ্ঞাতিৰ মনত দুখ হয়। নিজৰ মৃত্যুকেই সহিব পাৰে, কিন্তু জ্ঞাতিৰ ঐশ্বৰ্য সহিব নোৱাৰে। সিহঁতে কেৱল তাৰ ছিদ্ৰ বিচাৰি থাকে। বিবিধ প্ৰকাৰ ছিদ্ৰ পোৱাৰ লগে লগে তাৰ সমূলঞ্চে নাশ কৰিবলৈ বিচাৰে। যা তই এতিয়াই লংকা ত্যাগ কৰ। তই গ'লেহে মই সুখী হ'ম। ইয়াত নীতি শাস্ত্ৰ জ্ঞানেই প্ৰমাণ। তাৰ অৰ্থ মই তোমালোকৰ আগত কওঁ। শত্ৰু বা ভুজংগ সংগত থকাই বৰঞ্চ ভাল। শত্ৰুসেৱীজনৰ সহবাসী হ'ব নালাগে। তই এফালে জ্ঞাতি, অন্যফালে শত্ৰুৰ ভক্ত। তোৰ সৈতে থাকিলে মোৰ কল্যাণ নহ'ব। গতিকে তই মোৰ দেশৰ পৰা ওলাই যা। বিভীষণে ক'লে, হে ৰাজন, তোমাক নিশ্চয় যমে ধৰিছে। সেইকাৰণে মোৰ হিত বাক্য গ্ৰহণ নকৰিলা। ঠিক আছে, মই আজি কান্দি কান্দি ওলাই আহিলোঁ। বৰ দুখ পাই তোমাক বৰ্জন কৰিলোঁ। যেনেকৈ দাহ্যমান গৃহক বিজ্ঞজনে এৰি দিয়ে। ৰাজ্য ৰক্ষাৰ কাৰণে যিবিলাক কথা ক'লোঁ তাৰ কাৰণে মই লাঠিৰ মাৰহে খাব লগা হ'ল। তোমাৰ চৰণ এৰি ৰামৰ চৰণত শৰণ ল'বলৈ আজি ইচ্ছা কৰিলোঁ। এটা কথা মই কৈ থলোঁ, হে ভাই ৰাৱণ, মৃত্যুৰ সময়ত মোৰ কথা স্মৰণ হ'ব। হে বন্ধুসকল, তোমালোকৰ কাৰোবাৰ যদি জীৱন ৰক্ষা কৰিবলৈ ইচ্ছা আছে তেনেহ'লে তোমালোক ব'লা ৰামৰ চৰণ সেৱা কৰিবলৈ। এই বুলি ৰাৱণক বন্দনা কৰি আকাশৰ পথত বিভীষণ গমন কৰিলে। অনিল, অনল, ভীম, সম্পাতি এই চাৰিজনৰ সৈতে বিভীষণে মাতাৰ ওচৰত সকলো নিবেদন কৰিলে। তেওঁৰ অনুমতি লৈ তেওঁক প্ৰেমভাৱে প্ৰণাম কৰিলে। তাৰ পিছত নিজ ভাৰ্যা সৰমাক মাতি তেওঁক প্ৰেমভাৱে ক'লে, হে প্ৰিয়ে, মই ৰামচন্দ্ৰৰ শৰণ ল'বলৈ ওলালোঁ। তুমি জানকীৰ ওচৰত অহৰ্নিশে থাকিবা। তেওঁৰ সেৱাত তৎপৰ হ'বা। তেওঁ আমাক অনুগ্ৰহ কৰিলেহে ৰামে মোক গ্ৰহণ কৰিব। সেই বুলি বিভীষণে নিজ অস্ত্ৰ শস্ত্ৰ লৈ চাৰি মন্ত্ৰীৰ সৈতে যাত্ৰা কৰিলে।